হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ এটা বহুত দামী মিঠাই, একদম কম দামতে আৰু একদম কম উপকৰণে। তাৰ কাৰণে মই লৈছোঁ ব্ৰেড। মই দুটা ব্ৰেড লৈছোঁ। ব্ৰেডকেইটা মই ছাইডকেইটা কাটি লৈছোঁ। আপোনালোকে নল'লেও একো নাই, কিন্তু ছাইডকেইটা কাটি ল'লে ভাল আৰু ছাইডকেইটা কাটি লৈছোঁ। ইয়াতে আপোনালোকে পৰিমাণ বঢ়াবও পাৰে, মই যিহেতু কমাই লৈছোঁ। আৰু এতিয়া মই ইয়াত দুপিচকৈ ইয়াত ব্ৰেড দিব লাগিব, সেইকাৰণে মই দুপিচকৈ লৈছোঁ ইয়াত ব্ৰেড। এতিয়া মই বাকীখিনি প্ৰিপেৰেশ্যন কৰি ল'ম। এতিয়া ব্ৰেডখিনি কাটি কুটি আগে ৰেডি কৰি লৈছোঁ, আৰু এতিয়া মই বাকীখিনি প্ৰচেছলৈ আগবাঢ়িম, নেক্সট প্ৰচেছলৈ। আৰু এয়া চাওক, মই ড্ৰাই ফ্ৰুটটো এয়া কাটি কুটি ৰেডি কৰি থৈছোঁ। কাজু, বাদাম আৰু পিস্তা মই কাটি একদম ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া মই এয়া চাওক, তাৰ কাৰণে মই এয়া গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। আৰু এয়া যিখিনি সৰ ওলাইছে, এইখিনি আগতে গৰম কৰি থোৱাই গাখীৰ। এতিয়া তথাপি মই এই গাখীৰখিনি যিহেতু আমি একেবাৰে ৰাবৰিলৈ লৈ আহিব লাগিব, একেবাৰে শুকুৱাই দিব লাগিব। সেইকাৰণে গাখীৰখিনি মই এইখিনি ধুনীয়াকৈ উতলিবলৈ দিছোঁ। আৰু ইয়াতে মই অকণমান গাখীৰ কাঢ়ি ল'ম। আৰু এতিয়া মই এই বাকীখিনি গাখীৰ ধুনীয়াকৈ লাহে লাহে উতলিবলৈ দিম। আৰু ইয়াতে মই এতিয়া দি দিম 1 চামুচ কাষ্টাৰ্ড লৈছোঁ, কাষ্টাৰ্ড পাউডাৰ। ইয়াতে মই দি দিছোঁ এয়া চাওক বাতি এটাতে। আৰু এতিয়া মই ইয়াতে অকণমান গাখীৰ দি কাষ্টাৰ্ডখিনি মিলাই ল'ম। আৰু এতিয়া মই ইয়াতে দি দিম চেনি, মিঠাৰ কাৰণে। আৰু যিখিনি কাষ্টাৰ্ড গুলি লৈছিলোঁ সেইখিনিও মই ইয়াতে দি দিম, অকণমান এইখিনি ডাঠ হ'বৰ কাৰণে। আৰু ইয়াত যিহেতু মোৰ কেশৰ নাই, কেশৰ নাই কাৰণেও মই ইয়াতে কাষ্টাৰ্ডখিনি এড কৰিছোঁ। এইখিনি ধুনীয়াকৈ মিলাই দিম। দেখিছেনে এটা কি ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া মই লৈছোঁ এই চাওক পেকেট পাউডাৰ গাখীৰ। এইখিনি মই ইয়াতে পানীয়ে গুলি ধুনীয়াকৈ মিলাই দিম। এইখিনি চাওক ধুনীয়াকৈ মিলাই লৈছোঁ, আৰু এইখিনি মই ইয়াতে দি দিম। পাউডাৰ গাখীৰখিনি অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। এইখিনি অকণমান ডাঠ হ'বৰ কাৰণে, ৰবৰিখিনি খুব ধুনীয়াকৈ ডাঠ হ'বৰ কাৰণে, সেইকাৰণে মই এইখিনি এনেকৈ দি দিছোঁ। আৰু এইখিনিতে মই আৰু অকণমান ডাঠ হ'বলৈ দিম। এইখিনি চাওক, এইখিনিতে আমাৰ একদম ধুনীয়াকৈ ডাঠ হৈ পৰিছে, দেখিছেনে? আৰু এইখিনিতে মই গেছটো অফ কৰি দিম। আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু এই যিখিনি সৰ এইখিনি আছিলে, সৰখিনি মই যিহেতু কাটি ৰাখিছিলোঁ, এইখিনি ইয়াতে দি মিলাই দিম। আৰু গেছটো এতিয়া অফ কৰি দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হৈ লওক অকণমান, তাৰপিছত মই বাকীখিনি কৰিম। এতিয়া মই ব্ৰেড কেইপিচ উঠাই লৈছোঁ, ছাইড কৰি লৈছোঁ ব্ৰেড কেইপিচ। আৰু এই যিখিনি গাখীৰ মই লৈছিলোঁ, এই গাখীৰখিনি মই প্ৰথমে ব্ৰেডৰ ওপৰত এনেকৈ দি যাম, ব্ৰেডখিনি অকণমান অকণমান তিয়াই দিম। আৰু এতিয়া মই যিখিনি ৰবৰিখিনি ৰেডি কৰি ল'লোঁ, সেইখিনি ইয়াতে দি যাম।
এইখিনি চব ধুনীয়াকৈ মিলাই দিছোঁ আৰু এতিয়া মই বাকীখিনি ব্ৰেড ইয়াৰ ওপৰত দি যাম হে এই ৰোৱা চিৰিন থাকিব আৰু এতিয়া মই ইয়াতে এইখিনি দি দিলোঁ আৰু এতিয়া আকৌ গাখীৰখিনি ইয়াতে দি দিম মই মানে ব্ৰেড কিপিচ অলপ তিয়াই দিলে এইখিনি ধুনীয়াকৈ অবজাৰ্ভ কৰি লয় আৰু এতিয়া মই আকৌ এইখিনি ইয়াতে দি দিম ধুনীয়াকৈ এতিয়া এইখিনি ধুনীয়াকৈ মিলাই দিয়া হৈ গ'ল আৰু এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছ কাটি লৈছিলোঁ যে সেইখিনি ইয়াতে অকণ অকণকৈ দি দিম ধুনীয়াকৈ গাৰ্নিছ কৰি দিম এইখিনি আমাৰ একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে এইখিনি চব আৰু এতিয়া মই এইখিনি প্ৰায় 2-3 ঘণ্টা একদম ধুনীয়াকৈ ফ্ৰিজত থৈ এইখিনি ধুনীয়াকৈ ছেট হ'বলৈ দিম আৰু আপোনালোকক 2-3 ঘণ্টাৰ পিছত দেখুৱাই আছোঁ এয়া চাওক এয়া এতিয়া আমাৰ ব্ৰেড কালাকান একদম সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে এইখিনি মই 2-3 ঘণ্টামান ফ্ৰিজত ৰাখিছোঁ আৰু এতিয়া আপোনালোকক এতিয়া মই ছাৰ্ভ কৰি দেখুৱাম এই ধুনীয়া ছফ্ট হৈছে দেখিছেনে চাওক নকলে কোনো ধৰিবই নোৱাৰিব এয়া যে ব্ৰেডৰ পৰা বনোৱা হয় তেতিয়াহ'লে নিশ্চয় এদিন এইদৰে একদম কম খৰচতে কালাকন বনাই আপোনালোকে ঘৰৰ পৰিয়ালৰ লগতে আলহীকো পৰিৱেশন কৰিব পাৰে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই